মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম OMR এনসাৰ শিট কিদৰে ফিল আপ কৰিব লাগে তাৰ বিষয়ে। আৰু এই এনসাৰ শিট ফিল আপ কৰোঁতে তোমালোকে অতি সাৱধানতাৰে এইকেইটা বস্তু তোমালোকে পঢ়ি ল'ব লাগিব। এই যে ইয়াত লিখা হৈ আছে, এই লিখাখিনি তোমালোকে ভালকে পঢ়ি ল'ব লাগিব। তোমালোকে প্ৰথমে ইয়াত সাবজেক্ট লিখিবা। সাবজেক্টৰ কাৰণে যিটো গড় দিয়া আছে, এই গড়টোত তোমালোকে প্ৰথমে সাবজেক্ট লিখিবা। ইয়াত তোমালোকে সাবজেক্ট লিখিবা। এই সাবজেক্ট লিখাৰ পিছত তোমালোকে কি কৰিবা, এই ইনষ্ট্ৰাকশ্যন ফৰ মেকিং দ্য OMR এনসাৰ শিট এইখিনি ঘৰৰ পৰা পঢ়ি গ'লেই হ'ল, বেছি ভাল। এতিয়া মই তোমালোকক বুজাই দি আছোঁ, তোমালোকে এইখিনি চাবা। 1 নম্বৰ দিয়া হৈছে ৰিড অল ইনষ্ট্ৰাকশ্যনছ কেয়াৰফুলি বিফোৰ ফিলিং দ্য ফৰ্ম। 2 নম্বৰ OMR শিট শুড নট বি ফল্ডেড অৰ ক্ৰাছড। OMR শিট তোমালোকে মাজত কেতিয়াও নাভাঙিবা। 3 নম্বৰ ইউজ ব্লেক অৰ ব্লু বল পেন অনলি টু ফিল দ্য চাৰ্কুল। তোমালোকে এই চাৰ্কুলবিলাক ফিল কৰিবলৈ ব্লেক নহ'লে ব্লু বল পেনহে লাগিব, জেল পেন নহ'ব। ইউজ অফ পেঞ্চিলছ ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। তোমালোকে কেতিয়াও পেঞ্চিল ইউজ কৰিব নোৱাৰিবা, মানে কাঠ পেঞ্চিল তোমালোকে কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰা। চাৰ্কুল শুড বি ডাৰ্কেন কমপ্লিটলি এণ্ড প্ৰপাৰলি। চাৰ্কুলবিলাক তোমালোকে সম্পূৰ্ণৰূপে কমপ্লিটলি, ইয়াত চোৱা ৰাইট মেথড দিয়া আছে, এনেকৈ কমপ্লিটলি ডাৰ্ক কৰিব লাগিব। অলপ চলপ এনেকৈ যদি ৰং মেথডত দিয়া ধৰণে যদি বাকী থাকে, এইফালে তোমালোকে চোৱা, যদি অলপ চলপ বাকী থাকে তেতিয়াহ'লে নহ'ব। ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কুৱেশ্যন বুকলেট নাম্বাৰ, কুৱেশ্যন বুকলেট কোড শুড বি ফিল্ড আপ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কুৱেশ্যন বুকলেট নাম্বাৰ, কুৱেশ্যন বুকলেট কোড শুড বি। ইয়াত তলত চোৱা, ইয়াত দিয়া আছে ৰোল নাম্বাৰ, কুৱেশ্যন বুকলেট নাম্বাৰ, কুৱেশ্যন বুকলেট কোড। এইবিলাক প্ৰপাৰলি তোমালোকে ফিল কৰিব লাগিব। যদি ইয়াত কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব। কাটিং এণ্ড ইৰেজিং অন দিছ OMR শিট ইজ নট এলাউড। ইয়াৰ যদি OMR শিটটো যদি কটাকটি কৰা তেতিয়াহ'লে এইবিলাক কিন্তু একচেপ্ট কৰা নহয়, এলাউ কৰা নহয়। ডু নট ইউজ এনি ষ্ট্ৰে মাৰ্কছ অন দ্য শিট। এক্সট্ৰা একো লিখি নকৰিবা। ইউজ অফ হোৱাইট ফ্লুইড অৰ মাৰ্কাৰ টু ফিল দ্য চাৰ্কুল অন দিছ শিট ইজ নট এলাউড। এইবিলাক ফিল কৰোঁতে ধৰি লোৱা ইয়াত এনচাৰ লিখি আছা, এটা এনচাৰৰ অপশ্যন বি তুমি লিখিছা শুদ্ধ, কিন্তু হঠাৎ তাৰ লগে লগে আকৌ পঢ়ি চাইছা, দেখিছা নহয় বি নহয় ডিহে শুদ্ধ। তেতিয়া যদি তাত তুমি ইৰেজাৰ ব্যৱহাৰ কৰা, বা হৰিটনাৰ ব্যৱহাৰ কৰা তেতিয়াহ'লে এইটো কিন্তু এলাউ কৰা নহয়। No extra OMR answer sheet will be provided for any mistake or correction. এটা OMR sheet তোমাক দিয়া হ'ব, তাত যদি তোমালোকৰ ভুল হয় কি হয় সেইটোতেই কৰিব লাগিব, তোমাৰ কাৰণে আৰু বেলেগ কোনো OMR sheet নাথাকিব। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব। OMR sheet ফিল আপ কৰোঁতে বিশেষকৈ এই যে ওপৰত ৰোল নাম্বাৰ, কুৱেশ্যন বুকলেট নাম্বাৰ, কুৱেশ্যন বুকলেট কোড, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো তোমালোকৰ এডমিট কাৰ্ডত থাকিব। এডমিট কাৰ্ডত থাকিব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ আৰু এই যে এইটো ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰা ইয়াৰটো, এইবিলাক তোমালোকৰ কুৱেশ্যন পেপাৰত থাকিব, এডমিট কাৰ্ডত থাকিব। আৰু কুৱেশ্যন বুকলেট নাম্বাৰ, কুৱেশ্যন বুকলেট কোড, এই দুটা তোমালোকৰ প্ৰশ্ন কাকতত থাকিব। গতিকে তাৰ পৰা চাই তোমালোকে ফিল কৰিব লাগিব। তাৰপিছত তোমালোকে ইয়াত এনচাৰ কৰিবা। এনচাৰবিলাক কিদৰে কৰিব লাগে জানাই। ইয়াৰ এটা তোমালোকক প্ৰচেছ দেখাই দিয়া হৈছে। এনেকৈ ইয়াত ৰং মেথডবিলাক চোৱা, আধা ফিল কৰি থ'ব নোৱাৰিবা, বা এনেকৈ যি তিনিটা ভুল এই তিনিটা ক্ৰছ চিন মাৰি দি যিটো শুদ্ধ এইটোত ৰাইট চিন মাৰিব নোৱাৰিবা, বা যিটো শুদ্ধ সেইটোত ৰাইট চিন মাৰিব নোৱাৰিবা, বা কেতিয়াবা যদি ভুলবশতঃ
মানে দুটা গড় মাৰি দিয়া তেতিয়াহ'লে কোনো লাভ নাই শুদ্ধই হোক বা ভুলেই হোক এবাৰ দিছা মানে দিছা ইয়াত আকৌ তুমি একো সংযোজন কৰিব নোৱাৰা গতিকে এইখিনি তোমালোকৰ OMR sheetৰ বিষয়ে জানিবলগীয়া কথা এইখিনি শিকি যাবা তাত গৈ তোমালোকে ভালকৈ লিখিব পাৰিবা ধন্যবাদ থাকিল শুভেচ্ছা থাকিল ভালকৈ পৰীক্ষা দিবা ভাল ফলাফল কৰিবা